গুড মৰ্ণিং ইয়াতে চাবি এটা থৈছিলোঁ আছেনে নাইবা এইটো নেকি অঁ নহয় গুড মৰ্ণিং চাবি মানে মই দেখা নাপাওঁ সেইকাৰণে এইটো মাৰি লৈছোঁ আৰু মই ৰেডি পূৰা কমপ্লিট ৰেডি মানে চাবিবোৰ থাকে ইয়াতে গাড়ীৰ চাবিটো মানে ইয়াতে আছে আজি গাড়ী লৈ যাম মানে এই দুদিন ভিডিঅ' বনোৱা নাই মানে এই দুদিন মানে মই গাড়ী লৈ যোৱা নাছিলোঁ বুজিছে না সেইটো কাৰণে মই ভিডিঅ' বনোৱা নাই ইয়াতে আছে গাড়ীৰ চাবি লৈ যাওঁ এতিয়া ঘৰত মায়ে আৰু মইহে বেলেগটোৰো কোনো নায়েই অঁ তো বস্তুবোৰ লৈ যাব লাগিল গাড়ীটো হেৰিও কৰিব লাগিব ন গেৰেজ হ'ল কিন্তু এই কাপোৰবিলাক চাইড কৰিব লাগিব না আজি হাৱা কম থাকে নেকি বহুত দিন চলোৱা নাই 3 দিনমান হ'ল ৱাইপাৰ উঠাই থ'ব লাগে গাড়ীৰ ৱাইপাৰ আৰু চকা সদায় চিধাকৈ থ'ব লাগে যেতিয়া পাৰ্কিঙত থোৱা যায় এইকেইখন খুলিব লাগিব এতিয়া মই চালোঁ চব অলপমান গাড়ীখন মুচি দিলোঁ দি মেলি এতিয়া গৈ থাকোঁ আৰু গুৱাহাটীত খালি পলিথিনটো অলপ লেতেৰা আছে লেতেৰা মানে কি গম পাইছা ন ইয়াতে মানে টিফিন বাতি এটা আছে টিফিন বাতিটো মানে অলপ লেতেৰা কৰি দিব আজি বাৰু যোগাৰ লৈছোঁ ক'ত যাম কি কথা ময়ো নাজানো আজি শনিবাৰ যে বিশ্বকৰ্মাৰ মাহ মাইলেজ বা কিমান দেখাই আছে ৰেঞ্জ বা কিমান দেখাই আছে ভগৱান জানে দেখাই আছে 182 কিলোমিটাৰ আৰু এভাৰেজ দেখাই আছে 14.5 তো মাইলেজ ঠিকেই দি আছে বাৰু মাইলেজ ছাৰ্ভিচিং হোৱা নাই বুলিও ঠিকেই দি আছে চলিলে গাড়ী কিমান জানা 596 কিলোমিটাৰ চলিলে ঠিকে চলিলে বাৰু হিচাপমতে একমাহ নোহোৱাতে ঠিকে চলালোঁ মই ৰগৰাই দিলোঁ আজি আৰু ক'ৰবাত যাব পাৰোঁ ৰ'ব ৱেডাৰটো ভাল ৰ'দ নাই বেছি আৰু বৰষুণটো দিয়াই নাই বাৰু ৰ'দটো কম কিন্তু গৰমটো আছে হ'লেও মানে এনেকৈ থাকিলে ভালেই কেতিয়াবা যিটোহে ৰ'দ ফালি চিৰি ওলায় 5টামান বজাতে কিবা লাগি যায় দেই আমিনগাঁও ব্ৰিজৰ তলৰ পৰা যাম পাইছোঁ এতিয়া শৰাইঘাটৰ ব্ৰিজৰ মানে কি ক'ম আধা পাইছোঁহি চানা কি জাম লাগিছে ভাই কিহৰ কাৰণে লাগিছে গম পোৱা নাই কিন্তু জামটো লাগিছে হেভি জাম পিছফালে চাওক এই জাম আগফালেও চাওক এই জাম সময় পাব লাগিছিল 10টা ইয়াতে 9:40 হ'ল আজিকালি বেছি জাম লাগে মানে এইখিনি ইয়াত কিয় বা গম নাপাওঁ আগতে ইমান নাছিলে সেই মানে যেতিয়া সেইখন ফ্লাইঅভাৰ বনাই আছিল ন তেতিয়া ইয়াতে জাম লাগিছিলে কিন্তু আজিকালি সেইখন ফ্লাইঅভাৰ হোৱাৰ পিছতো যে ইয়াতে জাম লগা হৈছে নতুনকৈ আকৌ কি চিষ্টেম মই গমেই নাপাওঁ সেইখন বাৰু অলপ বেয়া হৈছে ৰিপেয়াৰিং কৰিব টাইম হৈছে কিন্তু হ'লেও আৰু প্ৰথম লাগে এইখিনি জেগাৰ কাৰণে যাম এইখিনি জেগা সেইখিনি ইমান হেৰিও বেয়া বাৰু কিন্তু ইমানো শ্ল' কৰি যাব নালাগে গাড়ীবোৰ অলপতো স্পীডত যাব লাগে সেইখিনিৰ কাৰণে যাম লাগে আৰু আগততো কিহৰ কাৰণে লাগিছে আকৌ এইটো গম নাপাওঁ আগত দেখাই আছোঁ ৰ'ব মই কিহৰ কাৰণে লাগিছে আজি মই ফালি আছোঁ চবকে টেনশ্যন ল'ব নালাগে খালি আগলৈকে যাব দিয়ক মোক খালি ইয়াৰ পিছত ইয়াতে আকৌ এটা জাম সৃষ্টি হয় ইয়াৰে জামটো মই কিহৰ কাৰণে কৈ আছোঁ ৰ'ব যদি মই ভাবাটোৱে হয় তেতিয়াহ'লে মই জনাই আছোঁ আৰু জাম লাগিব লগা একো নাই না ভাই খালী ৰাস্তাত পূৰা চিধা নেশ্যনেল হাইৱে আৰু এই ফুলডালৰ নাম কি কোনে ক'ব পাৰিব গছডালো ধুনীয়া ফুলডালো ধুনীয়া ফুলটো ধুনীয়া ভাল ৰুইছে কিন্তু এইবিলাক ন নিজে সৃষ্টি হয় আমাৰ ইয়াতে গছ কোনে ৰুব অসমত গছ কোনোবা ৰুবনে মানে ৰুৱে বাৰু বহুতে ৰুৱে কিন্তু ধৰক এই চৰকাৰী প্ৰপাৰ্টিত কোনোবা গছ ৰুবনে ইয়াতে আকৌ আজিকালি নতুনকৈ সৃষ্টি মানে কি ক'ব এই যিবিলাক আপোনাৰ নলবাৰী বৰপেটা তেজপুৰ মঙলদৈ বায়তা চাৰিআলি এইবোৰৰ ভুৱনেশ্বৰ এইবোৰৰ পৰা বাছবোৰ আহে ন সেইবোৰ ইয়াতে ৰখে মানে কি ইয়াতে ছাইডকৈ নৰখে মাজ ৰাস্তাতে ৰখাই মানুহ নমাই থাকে বিশেষকৈ এই ইলেক্ট্ৰিক গ্ৰীণ বাছকেইখন সিহঁতৰ উৎপাত কিয় ভাই সেইকেইখন অলপ ছাইডত শুনিছোঁ কাৰোবাৰ এইকেইখন বোলে মামীৰ নে কাৰোবাৰ শুনিছোঁ কোনোবা মামী বুলি কৈ থাকে কোনোবা মন্ত্ৰীৰ ৱাইফৰ বুলি কৈ থাকে ভগৱান জানে কাৰ কিন্তু যাৰে নহওক বাৰু কিন্তু এই বাছকেইখন অলপ ছাইডত ৰাখিব লাগে ভাই মাজতে এই শৰাইঘাটটোৰ আমি আমিনগাঁৱৰ পৰা ইমান জাম ফালি আহিলোঁ আহি যদি আকৌ এই নেশ্যনেল হাইৱেটো এইখিনি উঠাৰ লগে লগে জাম পাওঁ তেতিয়াহ'লে ভাল নালাগে দিয়কচোন চাওকচোন আধা এইটো 3 লেন ৰাস্তা আধা এখন ট্ৰাক আৰু এইকেইখন বাছ আমি কোনফালেদি যাম এতিয়া মানে চাওকচোন
মই আগতে এটা ভিডিঅ' বনাইছিলোঁ, সেইটো ভাইৰেল হৈছিলে, মাজতে ইয়াতে নোহোৱা হৈছিলে বাছবোৰ, আকৌ আহি ইয়াতে স্থান পাইছে। চাওকচোন, বাছৰে লাইন ভাই। হয়তো আমিনগাঁৱৰ ক'ৰবাতে ৰখাৰ ব্যৱস্থা কৰিব লাগে, নতুবা জালুকবাৰী ক'ৰবাত ছাইডত ক'ৰবাত ৰখাৰ ব্যৱস্থা কৰি দিব লাগে। মাজতে ব্যৱস্থাটো কৰি থৈ দিছে, তাৰ ফলত যাম। এনেই আমিনগাঁৱৰ পৰা ভুগি ভুগি আহিছোঁ, আৰু তাৰ ফলত এইবোৰ দেখা পালে কাৰ খং নুঠিব কওকচোন। চা এইবোৰ বাছ চা, দেখিছে না? এইবোৰ দেখিছে? সেইবোৰৰ কাৰণে ভাই আৰু যাম, মানুহ উঠোৱাই নহয়। খালী কৰি দিব লাগে ইয়াৰ পৰা ন, য'ত ডাঙৰ অলপ জেগা অলপ বেছিকৈ আছে তাতে পাৰ্কিংটো লগাই দিব লাগে। এইখিনিও ভাল কাণ্ড জ্ঞান নাই না বালৰ। এটা কথা কি গম পায়, মানে ধৰক আমি বিজেপিক ভোট দিলোঁ, বিজেপি যিবিলাক মন্ত্ৰী বিধায়ক এইবোৰ আছে সেইবোৰ ক'ৰ আছিলে? কংগ্ৰেছ চৰকাৰৰ আছিলে, তাতে গৈ বিজেপিত সোমাইছে। ঠিক তেনেদৰে চিটি বাছকেইখন, এতিয়া চিটি বাছকেইখন নোহোৱা হ'ল, সেই চিটি বাছৰ মানুহখিনি ক'ত আছে? এই নতুনকৈ গ্ৰীণ বাছকেইখনতে আছে। ছিষ্টেমটো একেই, মানে হেৰিটো চেঞ্জ হৈছে, মানে পথটো চেঞ্জ হৈছে, মানুহজন চেঞ্জ হোৱা নাই। ঠিক আছে, যেনেকৈ হাতৰ ছবিৰ পৰা পদুম ছবি হ'ল, ঠিক আছে, তেনেকৈ চিটি বাছৰ পৰা গ্ৰীণ বাছ হ'ল, কিন্তু মানুহখিনি একেই আছে। তো ক'ত ঠিক হ'ব? সেইটোৱে আৰু। হাই কিয় এইবোৰ কিয় চিষ্টেম? তই ইয়াৰে কি কৰি আছা? নেশ্যনেল হাইৱেটো একদম ৰাইট ছাইডে ৰাস্তাটোত ছাইডে দিয়া, যদি স্পীড যাব আছে। কি হ'ব? আন্ধুৰ ওপৰত মাথাটো লৈ এনেই ঘূৰি থাকে মানুহবোৰে। লগৰটো বৰ সমস্যা নহয়। সময়কেইটা হ'ল গম পাই নাই এতিয়া? আজি মানে মুভি চাব গ'লোঁ এখন। সেইটো মোবাইলে ছুইচ অফ নেকি? 10:05 হ'ল চাগে। 10:05 মানে হ'ল দিয়ক। মুভি চাই ওলালোঁ, চাইয়াৰা চাব গৈছিলোঁ। চাইয়াৰা গাড়ী একদম মেইন ৰাস্তাতে থৈ গৈছিলোঁ, লক চক কৰা নাই, তেনেকৈ থৈ গৈছিলোঁ। লক নকৰিলেও হ'ব। এতিয়া যাম ঘৰত, লাইট জ্বল, বাছ। এচি পূৰা, এচিটো অফ কৰি দিওঁ দে। সিমান এটা মানে হেৰি নাই, কি নাই, সিমান এটা ঠাণ্ডা লাগিছে। এচিতে বহি আহিছোঁ মাত্ৰ, তো ঠাণ্ডা নালাগিব নাই। আৰু এইখিনি মই বেক কৰি যাব লাগিব মানে কি, ইয়াতে গাড়ী ঘূৰোৱাৰ ছিষ্টেমটো নাই। ইমান সৰু ৰাস্তাত ইমান ডাঙৰ গাড়ীখন ঘূৰাব নোৱাৰি। তো ইয়াৰ পৰা গৈ আছোঁ মই ঘৰত, আৰু ঘৰত মানে চাওঁ এতিয়া কি চাওঁ, আৰু ঘৰতে যাম। ইয়াৰ পৰা মই চিটিত নাযাওঁ, আৰু ভিতৰত নোসোমাওঁ। ওচৰ অলপ আগেদি গ'লে নেশ্যনেল হাইৱে পাম, বিন্দাছ নেশ্যনেল হাইৱে উঠিম, ফাই দবাই দিম গাড়ী, গুচি যাব ঘৰ। আৰু এনেও ৰাতি আৰু ট্ৰেফিক জাম চাম ছিষ্টেমটো নায়েই সেনেকুৱা, তেনেকৈ গ'লেই হ'ল। আৰু বাইক ইয়াতে গাড়ী ঘূৰোৱা সমস্যা, সেইকাৰণে মই গাড়ী নানোৱেই ঘৰৰ পৰা, বুজিছে না? গাড়ী যে মই নোলাওঁ, কিয় নোলাওঁ গম পাই ন? এইটো কাৰণেই যে গাড়ী ঘূৰোৱাটো ন বৰ ক্ৰিটিকেল। ইয়াতে কিমান দূৰৰ পৰা বেক কৰি আহিছোঁ চা না। মই আহি ইয়াতে গলিটো পাওঁ, ইয়াতে গলিটোত ঘূৰাওঁ, তাৰপিছত আকৌ এইখন এল্টো এখন থৈ দিছে ভাই। বৰষুণ দি আছে কিনকিনীয়া, সিমান জোৰে দিয়া নাই, কিন্তু ঠিকে আছে। ৱেডাৰ মজা, ৰাতিপুৱা মজা পাইছিলোঁ, খালি দিনত দিছে, পূৰা ৰ'দ দিছে দিনত। ইয়াতে এল্টোখন কাৰ থৈ দিয়ে ৰাতি দিনত ৰ'দ দিছে, তাকাৰা ৰ'দ দিছে, কিন্তু গধূলিৰ পৰা বৰষুণ দিছে ইফালে। গাঁৱৰ ফালে বা কি, য'ত মানে পানী, চবতে পানী লাগে একচুৱেলি, গৰম দিনত বৰষুণ চবতে লাগে, কিন্তু আমাৰ খেতি বাতিৰ টাইমতো লাগে গাঁৱৰ ফালে। তো গাঁৱৰ ফালে বৰষুণ চৰষুণ নাই, ইফালে বৰষুণ ধেত। আৰু 0x মাৰি দিলে কেনেকুৱা হয়? ৱাও চালিয়া। ৰাতি জাৰ্ণিটো আজি কৰোঁ বলকচোন, বহুত দিনৰ মূৰত ৰাতি মানে নেশ্যনেল হাইৱেত গাড়ী চলাই ন মজা আছে। তাতে মিউজিক ছিষ্টেমটো হ'লে আৰু মজা। মিউজিক ছিষ্টেমটো মোৰ অলপ কণ্ডিশ্যনটো মানে ঠিক হৈ থকা নাই, মিউজিক ছিষ্টেম নাই মানে, বুজিছেনে? এইটো খালী পৰি আছে যে, এইটো লগাব লাগিব, 360টো ক'ৰবাত লগাব লাগিব কোনোবা দিনা। এই বহুত পইচা লাগে ৰে ভাই। অৰিজিনেল মালটো আহে 37,000, আৰু অলপ তাতকৈ লৱেষ্ট প্ৰাইজৰ এটা আছে 31, তাৰে তলত এটা আছে 25টো একেবাৰে কাম নাই। চবতকৈ কাম আছে এইটো হেৰিটো 30 যিটো ক'লোঁ, সেইটো কাম আছে, সেইটো ভাল, মানে শ্ল' নহয়, যিটো অৰিজিনেল গাড়ীৰ লগত লাগি আহে ন তেনেকুৱা টাইপে পায়। চ' চাওঁ কোনটো লগাওঁ, বাজেটৰে অলপ খেলি মেলি। আৰু এইজন মোৰ লগৰ এজনৰ দোকান চা, এই দোকান বন্ধ কৰি আছে ফোনত কথা পাতি। আৰু মই ISBT হৈ যাম, ISBT হৈ গ'লে
ওচৰে হয় আৰু কিন্তু ৰাস্তাটো অলপ বেয়া ওচৰ হোৱাত হয় ৰাস্তাটো অলপ বেয়া এইকেইখনো এখন কিন্তু ডাম্পাৰ নহয় এইকেইখন JCB টাইপ কিন্তু JCB এইখন JCB নহয় কিবা বেলেগ ফ্ৰকলেন আৰু এইকেইখন ইয়াতে আপোনাৰ সেই বনাই আছে ন কি এইটো বনাই আছে বিল্ডিং বনাই আছে মানে গভৰ্ণমেণ্টৰ কিবা তো এইবোৰ গাড়ী চাড়ী ওলাই আছে ভাই ষ্টাৰ্টটো বন্ধ কৰি থৈ দিয়া অলপ তেল নাই আনে ৰেঞ্জ দেখা আছে কিমান 65 কিমান কিলোমিটাৰ চলি 65 দেখাই আছে আৰু এখন কিবা ওলাইছে বা ইহঁতে মানে ৰ'ড আনিছে এনেকৈ চা না এই সাপ যে আহে ফেট মেলি ঠিক তেনেকুৱা ছিষ্টেমত আহিছে না মেটেৰিয়েলটো 2 1 ৰহিব দিছে সেইকাৰণে ৰখি আছোঁ আৰু অহা নাহিল দেখোন সেইখন মই অভাৰটেক কৰি থৈ আহিছিলোঁ হে কিয় নহয় দে লুকছটো ভালে লাগে গ্ৰাউণ্ড ক্লিয়াৰেঞ্চটো অলপ কম আৰু মাইলেজটো চাগে অলপ কম সেইকাৰণে এইটো আহিলোঁ লুকছ ধুনীয়া আছে গোটেই বেয়া নাই চাব ব্ৰেক মাৰিছে একদম যে ভেনু আছে ন ভেনুখনৰ পিছফালটো যেন লাগে ন ছেম টু ছেম নালাগে দূৰৰ পৰা চালে এইটো চাওকচোন মাই নাই দি থোৱা নাই দি মই দূৰতে ৰাখিছোঁ নাই লগা আৰু কালি 10জন হেৰি নকৰিবি এখানি প্লাষ্টাৰ মাৰিলে না গাড়ী ইয়াতে থ'ব লাগিব আৰু এটা বস্তু মই দেখাই আছোঁ চাবচোন ৰাতিপুৱা ওলাই যাওঁতে মই দেখাই নাই সেইখিনি দেখিছে না ইয়াতে থৈ দিওঁতে কোনোবা দাগ লগাই গুচি যায় ৰে একো আৰু এইটো এটা গাড়ীৰ অৱস্থা নাই একদিন বাহিৰত ওলাই লৈ যোৱাৰ পিছত মা চাবিটো দিচোন সেইফালে দি যামনে আনুক আৰু সেইখিনি মামৰে খাব এতিয়া সেয়াই আৰু সিফাল কালি আকৌ থ'বই লাগিব এইখন ৱাইপাৰকেইডাল উঠাই থ'ব লাগে গাড়ীত সদায় বেছ বাই হে